এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 15 জুন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কেবিনেট বৈঠকৰ পিছত প্ৰথমটো ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কৰিলে 17টাকৈ বৃহৎ ঘোষণা। ৰাজ্যবাসীৰ বাবে অতিকৈ ভাল খবৰ। কি ভাল খবৰ পালে ৰাজ্যবাসীয়ে সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। চিৰদিনৰ বাবে বন্ধ হ'ব এলপিজিৰ ৰাজ সাহায্য। এলপিজি গ্ৰাহকসকললৈ জৰুৰী বাৰ্তা। এলপিজি গ্ৰাহকসকলে 30 জুনৰ ভিতৰত কৰিব লাগিব এইকেইটা বিশেষ কাম। এইকেইটা কাম নকৰিলে চিৰদিনৰ বাবে বন্ধ হ'ব এলপিজিৰ ৰাজ সাহায্য। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। HBS 2.0 প্ৰথমটো ফেচবুক লাইভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন। দাইলচেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। আগষ্টৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। নিযুত মইনা নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্টৰ পৰাই। গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য আৰম্ভ। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ হ'ব। গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈকে এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ পৰিকল্পনা। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে 5 কোটি টকা ব্যয়। ৰূপসী বিমানবন্দৰত লজিষ্টিক হাব নিৰ্মাণৰ পৰিকল্পনা। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাশলংঘী হৈ পৰিছে ইন্ধনৰ মূল্য। ভাৰতৰ খাৰুৱা তেল 90% সৰবৰাহ হয় ৰাছিয়া, আমেৰিকা আৰু ভেনেজুৱেলাৰ পৰা। কেৱল ভাৰতে নহয়, পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম। অতি সোনকালে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ আশা। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ 17টা বৃহৎ ঘোষণা। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। এলপিজি গ্ৰাহকৰ বাবে আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ। ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে অতি জৰুৰী সতৰ্কবাণী। সমগ্ৰ দেশৰ গেছ গ্ৰাহকলৈ চৰকাৰৰ আৰু কোম্পানীৰ ডাঙৰ নিৰ্দেশনা। এটা ভুলৰ বাবে চিৰদিনলৈ বন্ধ হ'ব পাৰে গেছৰ ৰাজ সাহায্য। প্ৰতিগৰাকী বৈধ এলপিজি গ্ৰাহকৰ বাবে EKYC কৰাটো বাধ্যতামূলক। EKYC কৰাৰ অন্তিম সময়সীমা 30 জুন 2026। 30 জুনৰ ভিতৰত কৰিব লাগিব EKYC আপডেট। এই তাৰিখৰ ভিতৰত নকৰিলে বিপদত পৰিব গ্ৰাহকসকলে। EKYC নকৰিলে গ্ৰাহকক ভুৱা ঘোষণা কৰি বন্ধ কৰা হ'ব ৰাজ সাহায্যৰ ধন। ৰাজ সাহায্যৰ বাবে বৰ্তমান গেছ চিলিণ্ডাৰৰ ক্ৰয় মূল্যত ডাঙৰ সকাহ পাইছে গ্ৰাহকসকলে। গ্ৰাহকক অতি জৰুৰীভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আহ্বান এজেঞ্চিৰ। কেনেকৈ কৰিব ঘৰুৱা ৰন্ধন গেছৰ EKYC আপডেট? নিজৰ গেছ এজেঞ্চিলৈ গৈ বায়োমেট্ৰিক বা আধাৰৰ জৰিয়তে কৰক EKYC আপডেট। ঘৰত বহি এই মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব এই কাম। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।